কি খবৰ? আপোনালোকে চাগে ভালে আছে, ময়ো ভালে আছোঁ। আজি আমি পাহাৰ ফুৰিব লৈছোঁ। আপোনালোকক আগৰ ভিডিঅ'টোত দেখাইছোঁ নহয় অজগৰ পাহাৰ, এইখনেই হ'ল অজগৰ পাহাৰ আৰু আমি তাতে আহিছোঁ। আহকচোন মোৰ লগত থাকক আৰু আমি আজি পাহাৰ পৰ্বত জংঘল আৰু অকণমান পূজা দেখুৱাম আপোনালোকক, চাই থাকক। চাওকচোন অলপমান পাথৰটোত উঠি চাওক কেনেকুৱা লাগে। আপোনালোকে কেতিয়াবা আহিলে পাথৰত উঠিবাচোন। এয়া চাওক ধুনীয়া লাগিছে, এই অজগৰ পাহাৰ। আপোনালোকৰ ইয়াতে ফুৰিব আহিব দেই। আজি আপোনালোকক এয়ে দেখুৱাম। নাচনী ধুনীয়া মৰম লগা, নাচি ভালে লাগে অ'। নামাৰ সুবিধাই নাই, উঠাততো বৰ সুবিধা। এতিয়া কেনেকৈ নামো ভাবি আছোঁ। চাব দেই ভগৱান, 1 2 3 আইয়া পাৰছোঁ দে কিবাকে। কৰিব লাগিলে দিগদাৰ হ'ব নহয়, ভৰিখন ভাঙিলে বৰ দিগদাৰ হ'ব। কোনে খুৱাব বহাই বহাই। চাওকচোন আজি আপোনালোকক পাথৰতে উঠা দেখুৱাম দেই। আপোনালোকে ধুনীয়া ধুনীয়া কমেণ্ট কৰিবাচোন। হাইফালে দি যা, হাইফালে দি আগে দি যা। সুবিধা লাগিব না। পাইছোঁ অৰে বাবা, কিবা মতে পালোঁ দেই। নামাতাহে কথা হ'ব। অলপমান বহিলোঁ, ভাগৰ লাগিছে। এইখন হৈছে অজগৰ পাহাৰ আৰু মই অলপমান আপোনালোকক পূজা দেখুৱাম। আপোনালোকে মোৰ লগত থাকিব দেই। আজি বেলেগ একো নেদেখাওঁ, এই পাহাৰখনকে দেখুৱালোঁ। কিমান নোৱাৰোঁ মানুহৰ ঘৰত ফুৰিবলৈ যাবি, ৰাস্তা ঘাট দেখুৱাবি, আজি পাহাৰে দেখুৱালোঁ। ধুনীয়া লাগিছে। আপোনালোকে আহক, বিন্দাছ এনজয় কৰক। ধুনীয়া ঠাইখিনি আৰু ইয়াত কেমেৰা কৰিব বৰ ভাল হয় দেই। কোনোবাই যদি শ্বুটিং কৰিব বিচাৰিছে এই ঠাইখনত আহি শ্বুটিং কৰিব। চাওকচোন ইমান ধুনীয়া নিৰিবিৰি ঠাই, চিনাৰীবিলাকো ভাল দেই। আহক। আৰু ওপৰত ডাঙৰ ডাঙৰ ঝৰ্ণা আছে, তাতে যাই বৰ ভাল লাগে দেই। পানীখিনিও ধুনীয়া, পানীখিনি দেখিলে খাওঁ খাওঁ লাগে। কিন্তু আজি মোৰ যোৱা সম্ভৱ নহ'ব, কাৰণ এনেকৈ আহিছোঁ নহয়। যেতিয়া আহিম পাহাৰত আপোনালোকক নিশ্চয় দেখুৱাম। আহিম কেতিয়াবা, নাহা নহয়। আহক মোৰ লগত। এতিয়া পূজা চাব লৈ যাওঁ। আপোনালোকে মোৰ লগত থাকক দেই, চাব নাপাহৰিব। আৰু ঠাইখন কেনেকুৱা লাগিছে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। হলি মন্দিৰ এটা আছে, তাতে নাম ধৰি আছে, মই শুনা পাইছোঁ। আপোনালোকক অলপমান দেখুৱাওঁ, আহকচোন মোৰ লগত। চাওকচোন ঠাইখন কেনেকুৱা লাগিছে, আপোনালোকে কমেণ্ট কৰি জনাব দেই। আৰু মোৰ বৰ ভাগৰ লাগিছে, চেণ্ডেলযোৰ ইয়াতে খুলি থওঁ, সঁচাকৈ ভাগৰ লাগিছে দেই। আহকচোন, নাম ধৰি আছে, অলপমান দেখোঁ। শিকালোঁ আৰু মই জন্নাত ভৰিখন দিলোঁ। এয়া ডাঙৰ জন্না দেখুৱাব নাপালে সৰু জন্না আপোনালোকক দেখুৱাইছোঁ। চাওকচোন ইয়াতে মানুহে গা ধুই, কাপোৰ ধুই, ধুনীয়া লাগে। মোৰো গা ধুব মন যায়। এয়া হাঁহ এটা চাওক, নাচি আছে পানীত, ধুনীয়া কৰি আছে। বা বাকীবিলাক মই জন্নাত ভৰি হাত ধুই আহি ভাবিছোঁ সেৱা কৰি লওঁ। এয়া চাওক মই মন্দিৰত আহি পালোঁ আৰু ইয়াতে নাম ধৰি আছে। এয়া চাওক গাঁৱৰে নাম পাতি দেই, ধুনীয়া লাগিছে নহয়। ময়ো দেখিলোঁ, আপোনালোককো দেখুৱালোঁ অলপমান, ভালেই লাগছে নামটো চাই হেনা। আৰু এয়া মই মন্দিৰত সোমাইছোঁ, মন্দিৰত সেৱা কৰি লওঁ। আৰু এই গাঁওখনৰ নাম হৈছে শিলচাক দামাল। এই পূজাখন বছৰে হয়, চিংৰিদেউৰ বহাগৰ 1 তাৰিখে হয় এই পূজাখন দেই। আপোনালোকে চালে কেতিয়াবা আহিব ইয়াতে। আৰু মোৰ সেৱা কৰা হৈ গ'ল। এতিয়া মই অলপমান মণিহাৰী দোকানত যাম বুলি ভাবিছোঁ। মণিহাৰী দোকান বেছি অহা নাই, যদিও 2-3খন মানে আহিছে। ভিতৰৰ পূজা নহয়, তথাপি কিছুমান বস্তু চাওঁ, চাই ভাল লাগে নল'লেও।
এয়া চাওক মই মানুহজনক এটা ফুল দিলোঁ দেই। এয়া মই মণিহাৰীৰ ওচৰত আহিলোঁ। চাওচোন কি এয়া ফুল বহাগৰ বতৰ নহয়, কপৌ ফুলে ওলাইছে। কপৌ ফুল নাচনীবিলাকে মাৰিব আৰু মই অলপ আইচক্ৰীম খাওঁ। আইচক্ৰীমটা খাই হেনা ভাবিছোঁ কি কৰিম, গলো শুকাই গৈছে। অলপ ঢেকীয়া শাকো ৰ'ব যাম, ইয়াতে ঢেকীয়া শাক পাই নহয় জন্নাৰ ওচৰত। তাকে ভাবিছোঁ এইটো খাই লওঁ আৰু অলপ আত্মাটা শান্তি হ'ব। শাকগিলা গুড়া শাক কুৰাবা আহি ভাবিছোঁ ঢেকীয়া শাক কুৰাম, পূজা দেখালোঁ, ঢেকীয়া শাক কুৰা দেখাম আৰু পাহাৰত গৈছিলোঁ, পাহাৰ দেখালোঁ। এতিয়া মোৰ কি গতি হ'ল, এইয়া চাক বগৰী কাইট গ'ল দে থাক। ঢেকীয়া বিচাৰোঁ অলপ, ইয়াতে ঢেকীয়া শাক পাই দেই, ইয়াৰ পৰাই নি সেনে বিক্ৰী কৰে। সেয়ে ময়ো ভাবিছোঁ কুৰাখিনি মানে খাই নাপাওঁ। ঢেকীয়া শাক কুৰাই আছোঁ দেই, ভালকৈ চিনি নাপাওঁ, তথাপি আইডিয়াতে কুৰাই আছোঁ। এয়া চাক শাক অলপমান ঢেকীয়া শাকে কুৰাই আছে। এয়া মই ঢেকীয়াহে কুৰাইছিলোঁ, খাই দেই। ঘৰ ক'ত ভণ্টি? এতিয়া হয় দৰাপাৰা আগিয়া। অঁ দৰাপাৰা আগিয়া। এতিয়া হয় অঁ এতিয়া হয় হলি চাব আহিছা? অঁ দে দে চাই গেল খাই দে না আজি এইখিনি হয় না? এইখিনি শাককে কিনিবা 10 টকা লাগে, কষ্ট লাগে দে, সেইকাৰণে 10 টকা লাগে। আমি 10 টকা দিবই টান পাওঁ। চাওকচোন ইমান কষ্ট লাগে শাকখিনি, তাকো চিনিয়ে নাপাওঁ। ভণ্টি দেখাই দিম বাদেহে, নহ'লে দুই ঠেকীয়া খাই দি হৈ মৰিব লাগিব হয়। পূজা চোৱা হ'ল, পাহাৰ দেখা হ'ল, ভণ্টিকো লগ পালোঁ, ঢেকীয়া শাকটো চূড়া হৈ গ'ল মোৰ। এইবাৰ এখন পলথিন খুজি ল'ম ৰ কৰবাৰ পৰা। ভালে লাগিব বহুত শাক পালোঁ না, 10 টকা পালোঁ দে দে হৈ গ'ল। যাম হা দে কি চাব লাগছে সোনকালে দে। চাক দেৰি বহুত হ'ব। শাক পাইছোঁ, শাক পুৰা হ'ল। আকৌ আমি মন্দিৰত যাম, চাওকচোন ভালেখিনি পালোঁ দেই। এতিয়া আমি মন্দিৰত যাম, আকৌ তাতে চুৰলি হ'ব অলপমান। যদি সন্ধিয়া নালাগে আপোনালোকক দেখুৱাম, আৰু সন্ধিয়া লাগিলে পলথিনটো গেলছিল। হ'ব দে বান্ধি দিওঁ। এয়া মোৰ শাক কুৰা হৈ গ'ল। আকৌ আহিলোঁ মই মন্দিৰত। চাওকচোন মই আহি দেখা পালোঁ ভালে মানুহ হ'ল, আপোনালোকে দেখিছে নহয় মানুহখিনি। আৰু এয়া চাক দেও উঠি আছে, এয়া চাওকচোন এইপিনেও এজনী দেও উঠিছে দেই। বাইদেউহঁতে ধৰি ধৰি মন্দিৰত আনিব চাগে। এয়া চাওকচোন দেউঠাজন দেখিছে নহয়। আৰু বাইদেউহঁতে ধৰি হেনা মন্দিৰত লৈ আহিল। এয়া চাক নাচি আছে, নাচি আছে, নাচি আছে, ঢুলীয়াই ঢোল বজাই আছে, নাম পাৰ্টিও নাম ধৰি আছে, আৰু দেউঠাবিলাকত নাচি আছে। মোক পাই ভয় লাগিছে, ভাবিছোঁ মই এতিয়া ঘৰতে যাম। দুজনী দেও উঠিছে, আৰু বা কেইজন উঠে নাজানো। আৰু এতিয়া ভাবিছোঁ ভগৱানক সেৱা ভক্তি জনাই যাতে দাই দুখ নধৰে, ময়ো কিবা এটা লৈ ৰাস্তা ধৰোঁ, ঘৰমুখা হওঁ। এয়া চাক মই মিঠাই ল'লোঁ আৰু আপোনালোকক দেউল পূজা দেখুৱালোঁ, দেউঠাও দেখুৱালোঁ। এতিয়া ভাবিছোঁ ঘৰত যাওঁ দেই। এয়া মই ৰাস্তা ধৰিলোঁ ভাই, সেৱা ভক্তি কৰিলোঁ। এবাৰ নহয় দুবাৰে সেৱা কৰিলোঁ। পূজাৰ পৰা বুট ভাজা কণী 2টা লৈছোঁ। ইয়াতে অলপমান ৰেষ্ট লোৱা হয়, খাৱা হয়, ভাল লাগিব বহি ফাটাংকত। ক'ত যদি মাথাত দে, মাথাত বিচাইছে পাইছোঁ। এতিয়া 12 ভাজা বুট ভাজা কণী খোৱা হ'ল। এতিয়া আমি ঘৰত যাম দেই। ইমানতে বাই বাই।